বিলাসীপাৰা সমজিলা আয়ুক্ত সাংবাদিক মহলৰ মত বিনিময় সভা সমাজত সজাগতা সৃষ্টিৰে বিলাসীপাৰা সমজিলাখনৰ চৰকাৰী উন্নয়নৰ ক্ষেত্ৰত সাংবাদিকসকলৰ পূৰ্ণ সহযোগ লাগিব বুলি আছে বিলাসীপাৰা সমজিলা আয়ুক্ত প্ৰীতিৰেখা ডেকাই সহযোগিতা বিচাৰে। বিলাসীপাৰা চাপৰ সাপতগ্ৰাম আৰু নাৰায়লগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ লগত এখন সভা অনুষ্ঠিত হয়। তাত নিজৰ কৰ্মক্ষেত্ৰৰ পৰিচয় দাঙি ধৰে, লগতে অন্যান্য সাংবাদিকসকলৰ লগত চিনাকি হৈ মত বিনিময় কৰে। সভাখনত জ্যেষ্ঠ তথা চৰকাৰী পেঞ্চনাৰ প্ৰাপ্ত সাংবাদিক মুছলিম উদ্দিন আহমেদে বিলাসীপাৰা চহৰৰ ৪ নং ৱাৰ্ডত অৱস্থিত আজিৰে পৰা প্ৰায় ৪০-৪৫ বছৰ ধৰি বন্ধ হৈ থকা চৰকাৰী বাণিজ্যিক উদ্যোগ কেন্দ্ৰটোৰ পৰা শিক্ষিত আৰু অৰ্ধশিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে প্ৰশিক্ষণৰ পৰা বঞ্চিত হৈ আছে বুলি জনায়। তাৰোপৰি বিলাসীপাৰা নগৰ প্ৰণালীৰ পৰা বিশুদ্ধ খোৱা পানীৰ যোগানৰ পৰা প্ৰায় ২০ বছৰৰ অধিক কাল উকলি গ'ল যদিও অধিক সংখ্যক নগৰবাসীয়ে পানীৰ যোগান পোৱাৰ পৰা বঞ্চিত হৈ আছে। ব্যাপক হাৰত কৃষকৰ মৰাপাট উৎপাদন হয়, অথচ বিলাসীপাৰা মৰাপাট নিগমৰ পৰা চৰকাৰী মূল্যত ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হোৱা নাই। এই বিষয়কেইটাৰ ওপৰত দৃষ্টি দিবলৈ জ্যেষ্ঠ সাংবাদিক আহমেদে অনুৰোধ জনায়। লগতে অন্যান্য সাংবাদিকসকলে ব্যাপক হাৰত ই-ৰিক্সা চলালে পথচাৰী আৰু যান-জঁট, বিদ্যুৎ বিভাগ, জলসিঞ্চন ব্যৱস্থা, ছাত্ৰ-ছাত্ৰী বিনামূলীয়া কিতাপ বহীৰ সমস্যা সন্দৰ্ভত বিতং আলোচনা কৰে। বিলাসীপাৰা প্ৰেছ ক্লাবৰ সভাপতি বাপ্পা চৰকাৰ আৰু সম্পাদক সঞ্জয় শৰ্মাই বিলাসীপাৰা সমজিলা আয়ুক্তগৰাকীক আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কাৰ্যালয়ত সমজিলা আয়ুক্তগৰাকী নতুনকৈ ইয়াত যোগদান কৰিছে। তেখেত সৰ্বশ্ৰী মাননীয়া প্ৰীতিৰেখা ডেকা ডাঙৰীয়ানী। তেখেতে এই বিলাসীপাৰা সমজিলাৰ যিকেইটা প্ৰেছ ক্লাব আছে, সাংবাদিক আছে, তেওঁলোকৰ লগত এটা মত বিনিময় কৰাৰ কাৰণে আৰু চা চিনাকি হোৱাৰ কাৰণে যিটো মানে তেওঁক আজি ইয়াত আমন্ত্ৰণ কৰিছিলে, এই আমন্ত্ৰণ মৰ্মে ইয়াত আজি আহি আমি সাংবাদিকসকল উপস্থিত হৈছিলোঁ। আৰু বিলাসীপাৰা সমজিলাৰ যিখিনি সমস্যা, ৰাস্তা ঘাট, বিদ্যুৎ, পানী যোগান, বিশুদ্ধ খোৱা পানীৰ যি অভিযোগ বা অসুবিধা, সেইসমূহ ইয়াত আলোচনা কৰা হয়। আৰু তেখেতেই কৈছে যে এইবিলাক সমস্যা সমাধান কৰিবলৈ যাওঁতে সজাগতা, ৰাইজৰ মাজত সজাগতা গঢ়ি উঠিব লাগিব। ই-ৰিক্সাৰ ব্যাপক পয়োভৰ ঘটিছে, সেইবিলাকৰো এটা মানে সজাগতা সভাৰ প্ৰয়োজন হ'ব। গতিকে তেখেতে সজাগতা সভাৰ ওপৰতহে নিৰ্ভৰ কৰিছে আৰু ৰাইজে যাতে আগবাঢ়ি আহে, এই সজাগতা সভাবোৰ যাতে পাতে আৰু এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত যাতে এই সমজিলা আয়ুক্তক মানে সহায় কৰে, তাৰ বাবে তেওঁ অনুৰোধ জনায়। আৰু সেই অনুৰোধ জনোৱাৰ পাছতেই বিভিন্ন সাংবাদিকে বিভিন্ন ধৰণৰ সমস্যা সম্পৰ্কত আলোচনা কৰে আৰু এই আলোচনাৰ সকলো বস্তু তেওঁক নোট কৰে আৰু এই নোট কৰাৰ পাছত এইটো লাহে ধীৰে তেখেতে কাম কৰিব বুলি আশ্বাস প্ৰদান কৰে। সংবাদে আহিছিল না, এতিয়া ধৰক এইটো হৈছে কি, আজি যে ক'লো যে সমজিলাৰ চাপৰ আহিছে, চাপৰগ্ৰাম আহিছে, নাৰায়লগাঁও আহিছে, বিলাসীপাৰাৰ আহিছে। এই সমজিলাৰ যি 4টা মানে প্ৰেছ ক্লাব আছে, সেই প্ৰেছ ক্লাবত কম বেছি পৰিমাণে সাংবাদিকসকল আহিছে, আহি পেলাই তেওঁলোকৰ যি মানে সমস্যা, সেই সমস্যা দাঙি ধৰিছে।